মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত ব্যক্ত কৰিবলৈ ওলাইছোঁ সাহিত্যৰ এটা বিশেষ বিভাগ ৰচনাৰ বিষয়ে। সাহিত্যৰ আন বিভাগ যেনে কবিতা, গল্প, আলোচনা, সমালোচনা, জীৱনী, আত্মজীৱনী আদি বিভিন্ন ধৰণৰ বিভাগৰ দৰে ৰচনাও এটা অন্যতম সফল বিভাগ। এই ৰচনা জৰিয়তে ৰচনা লিখি অসমৰ আনকি ভাৰতৰ বিভিন্ন ঠাইৰ মানুহসকলৰ বিখ্যাত ব্যক্তিসকলেও বিখ্যাত হ'ব পাৰিছিল। এই ৰচনাৰ জৰিয়তে ইংলেণ্ডৰ বেকন, গোল্ডস্মিথ, চাৰ্লছ লেম্ব আদি লেখকসকলে নিজক প্ৰতিষ্ঠা কৰিছিল। সাহিত্যৰ জগতত অসমৰ সত্যনাথ বৰা, হেমচন্দ্ৰ বৰুৱা, গুণভিৰাম বৰুৱা, কালিৰাম মেধি, হেম বৰুৱা, ডক্টৰ বাণীকান্ত কাকতি আদি উল্লেখযোগ্য ব্যক্তিসকলে ৰচনাৰ জৰিয়তে নিজৰ নাম সাহিত্যৰ জগতত খোদিত কৰি থৈ গৈছিল। এই ৰচনা এনে এটা বস্তু যি কম পৰিসৰৰ ভিতৰতে সমুদায় বিষয়টো আঁতিগুৰি লগাই শুদ্ধ ভাষাত শুৱলাকৈ লিখা হয়। ৰচনা সাধাৰণতে দুই প্ৰকাৰৰ, ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ। স্কুলৰ বা কলেজৰ ছাত্ৰ ছাত্ৰীক যিসমূহ ৰচনা লিখিবলৈ দিয়া হয়, সেই ৰচনাসমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ: বৰ্ণনামূলক, বিৱৰণমূলক বা বৃত্তান্তমূলক আৰু চিন্তামূলক। এই বিভাগ তিনিটাও সাধাৰণতে বস্তুনিষ্ঠ ৰচনাৰ ভিতৰতে পৰে। এতিয়া আমি আহোঁ ৰচনাৰ বিষয়ে। স্কুল বা কলেজত যিসমূহ ৰচনা লিখিবলৈ দিয়া হয়, সেই ৰচনাবিলাকত সাধাৰণতে বিষয়বস্তুৰ জ্ঞান, প্ৰকাশভংগী আৰু ভাষা শুদ্ধিৰ প্ৰতিহে বিশেষ চকু দিয়া হয়। এই তিনিটা বিষয়ৰ ওপৰত চকু দি মূল্যায়ন কৰা হয়, নম্বৰ দিয়া হয়, আৰু ৰচনাত যিটো নম্বৰ থাকে সেই নম্বৰটো ছাত্ৰ ছাত্ৰীসকলক বহুত উপকৃত কৰে। ৰচনা এখনত তিনিটা অন্তৰ্বিভাগ থাকে: আৰম্ভণি, আলোচনা আৰু পৰিসমাপ্তি। আমি এই তিনিটা বিভাগ বৰ সুন্দৰকৈ উপস্থাপন কৰি নিজৰ জ্ঞান, বিষয়বস্তুৰ জ্ঞান আদি উপস্থাপন কৰি কম সময়ৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে লিখিব পাৰিলে সুন্দৰ নম্বৰ পোৱা যায়। এই বিষয়ত ৰচনা এখন লিখিবৰ কাৰণে আমি যি বিশেষ ক্ষেত্ৰত চকু দিব লাগিব, সেই বিশেষ ক্ষেত্ৰসমূহৰ কথা মই এই ভিডিঅ'টোত তলত উল্লেখ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলে নিজেই পঢ়িব পাৰিব আৰু প্ৰয়োজন বোধ কৰিলে তেওঁলোকে নিজৰ বহীত টোকা আকাৰে এই বিষয়টো লিখি থ'ব পাৰিব। আজিলৈ ৰচনা বিষয়ক ক'বলগীয়া কথা এইকেইটাই। ইয়াৰ পিছত মই আকৌ এটা ভিডিঅ' লৈ তোমালোকৰ মাজত উপস্থিত হ'ম। তাত এটা আদৰ্শগতভাৱে এখন ৰচনা লিখি কেনেকৈ লিখা হয় বা ইয়াত লিখাৰ পইণ্টসমূহ বা তেনেকৈ উপস্থাপন কৰা হয়, এই গোটেইখিনি দেখুওৱা হ'ব। আশা ৰাখিছোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই কিবা মতামত থাকিলে তলত উল্লেখ কৰিব। ধন্যবাদ।